নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব যে সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো দিনক দিনে অসমত কৰোনাৰ এতিয়া কাল ৰূপ ধাৰণ কৰিছে তাৰ লগতে ৰাজ্যত কৰোনাৰ সংহাৰ শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে 2236গৰাকী লোক আৰু তাৰ পিছতে কেৱল গুৱাহাটীতে 815গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত তে দিনক দিনে অসমত কাল ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে কিয়নো ৰাজ্যত জটিল হৈ পৰিছে কৰোনাৰ পৰিস্থিতি প্ৰতিখন জিলাতে বাঢ়িছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সাধাৰণ লোকেও এতিয়া কৰোনা প্ৰটকল মানি চলা পৰিলক্ষিত হৈছে চিকিৎসক স্বাস্থ্যকৰ্মীসকলে এতিয়াও কৰোনাক প্ৰতিহত কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছে কিন্তু তাৰ পিছতে এইদৰে টুইট কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত টুইটৰ যোগেদি কৰোনাৰ আপডেট তেওঁ দিয়া হৈছে আৰু প্ৰতিদিনে ৰাজ্যত বাঢ়িছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা শনিবাৰৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হ'ল 2000 ঘৰ অতিক্ৰম কৰাৰ পাছতো পুনৰ বাঢ়িছে কৰোনা ভাইৰাছ 2236গৰাকী লোক আৰু ইয়াৰে 815গৰাকী কেৱল কামৰূপ মেট্ৰ'ৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে আৰু কেইগৰাকীমান আক্ৰান্ত হ'লেই আৰু 100-150গৰাকী যদি আক্ৰান্ত হয় কামৰূপ মেট্ৰ'ত আৰু সমগ্ৰ অসমতে বাতিল হৈ পৰিব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু অল পৰীক্ষা কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি থৈছিল যে 1000 ঘৰ চুলে বন্ধ হ'ব সকলো পৰীক্ষা আৰু আনহাতে কৰোনাত আক্ৰান্ত হৈ শনিবাৰৰ দিনটোত মৃত্যু খাব দিছে 14গৰাকী লোকে আজিৰ দিনটোত ৰাজ্যত কৰোনাৰ পজিটিভিটি হাৰ 3.28%লৈ এটি 24%লৈ বৃদ্ধি পাইছে ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিন্তু এবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত যুদ্ধ তাৰ লগতে কৈছে যে অৰবিন্দ কেজৰিৱালক উভতি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ বিফল হ'লে কিয় দুখ দিয়ে মোদীক কিয়নো কৈছে যে আপোনাৰ চৰকাৰ বিফল হ'লে কিয় দুখ দিয়ে মোদী চৰকাৰক লগতে কৈছে অৰবিন্দ কেজৰিৱালক এতিয়া উভতি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিস্ফোৰক অভিযোগ উত্থাপিত কৰি কৈছে যে দিল্লী চৰকাৰ ব্যৰ্থ হ'লে কিয় দুখ দিয়ে মোদীক আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাউণ্টত এইদৰে স্পষ্ট মন্তব্য কৰিছে কিয়নো মোদী চৰকাৰে 8টা অক্সিজেন প্লেণ্ট নিৰ্মাণ কৰিব দিছিল আৰু অসমত সেই 8টা অক্সিজেন প্লেণ্ট নিৰ্মাণ কৰা হৈছে কিয়নো কেন্দ্ৰীয় চৰকাৰে এই টকা দিছে আৰু সেই টকাৰে নিৰ্মাণ কৰিছে 8টা অক্সিজেন প্লেণ্ট আৰু সেয়ে ইয়াত কৈছে যে দিল্লীৰ কেজৰিৱাল চৰকাৰ বিফল কিয় প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ পৰা অক্সিজেন প্লেণ্টৰ বাবে দিয়া হৈছিল ধন আৰু সেই ধন কি কৰিলে বুলি স্পষ্ট প্ৰশ্ন উত্থাপিত কৰিছে হিমন্ত বিশ্বই আৰু কেন্দ্ৰৰ ফালৰ পৰা যি ধন দিয়া হৈছিল সেই ধৰণে নিৰ্মাণ কৰা হৈছে অক্সিজেন প্লেণ্ট অসমতে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি আহিছে কিয়নো অসমত এতিয়া কৰোনাৰ নিয়ন্ত্ৰণহীন পৰিৱেশে গতি কৰিছে আৰু কেইবাখনো জিলাত অসমত এতিয়া কৰোনাৰ নিয়ন্ত্ৰণহীনৰ বাহিৰত আছে আৰু সেইবাবে অসম চৰকাৰে পৰিলক্ষিত হৈছে এক বিশেষ সিদ্ধান্ত কিয়নো ইয়াত কৈছে যে অত্যাৱশ্যকীয় চৰকাৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু অসমত এতিয়া ঔষধকে ধৰি ভেকচিন অক্সিজেন সকলো নাটনি হোৱাৰ দিশে তাৰ লগতে কৈছে শ্ৰীৰামপুৰৰ পৰিৱৰ্তে গন্তব্য স্থানত পাৰ্কিঙতহে হ'ব ট্ৰাক চালকৰ ক'ভিড টেষ্ট ঔষধ খাদ্য নাটনি হোৱাৰ আশংকাতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্পষ্ট মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো চলপথাৰ বহিৰাজ্যৰ পৰা অহা লোকসকলৰ অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰতে কালিৰে পৰা ক'ভিড টেষ্টৰ ব্যৱস্থা কৰিছে যদিও ট্ৰাক চালকসকলৰ উক্ত স্থানত ক'ভিড টেষ্ট কৰা হোৱা নাই ফলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ অহা ট্ৰাকসমূহ বিনা বাধাই শ্ৰীপুৰৰাম সীমান্ত অতিক্ৰম কৰিবলৈ সক্ষম হৈছে এই সম্পৰ্কত গুৱাহাটী সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বহিৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলে ক'ভিড টেষ্ট শ্ৰীৰামপুৰতে পৰৱৰ্তী গন্তব্যস্থানৰ পাৰ্কিঙত কৰাৰ ব্যৱস্থা কৰিছে মূলতঃ শ্ৰীৰামপুৰত ট্ৰাক চালকসকলৰ ক'ভিড টেষ্ট কৰিলে যদি কাৰোবাৰ পজিটিভ ওলায় তেতিয়াহ'লে ঔষধকে ধৰি খাদ্য সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহ সেই স্থানতে আবদ্ধ হৈ পৰিব আৰু ফলত ৰাজ্যখনৰ ঔষধ খাদ্য সামগ্ৰী গভীৰ সংকটত দেখা দিব পাৰে তে বহুতে ডাঙৰ খবৰ যদি কৰোনাৰ পজিটিভ ওলায় সেই ট্ৰাকখনৰ ঔষধ যিমান পজিটিভ আছিল সেই সকলো আবদ্ধ হৈ পৰিব সেই স্থানতেই সেয়ে চৰকাৰে শ্ৰীৰামপুৰৰ পৰিৱৰ্তে গন্তব্যস্থানৰ পাৰ্কিঙত ট্ৰাকসমূহ উপস্থিত হোৱাৰ লগে লগে সেই স্থানৰ ট্ৰাক চালকসকলৰ ক'ভিড টেষ্ট কৰাটো ইতিমধ্যে বাধ্যতামূলক কৰিছে আৰু লগতে ঔষধকে ধৰি খাদ্য সামগ্ৰীৰ সংকটে যাতে দেখা নিদিয়ে তাৰ বাবেও চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো চৰকাৰী কৰ্মচাৰীক লৈ এক বৃহৎ সিদ্ধান্তত উপনীত হৈছে অৱশেষত চৰকাৰ কিয়নো চৰকাৰী কৰ্মচাৰীসকল এতিয়া যাব নালাগে কাৰ্যালয়লৈ এই বৃহৎ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে তাৰ লগতে কৈছে অহা 28 এপ্ৰিলৰ বন্ধ ঘোষণা কৰিছে সকলো কাৰ্যালয় কিয়নো এতিয়াৰ পৰা অহা 28 এপ্ৰিললৈকে চৰকাৰী কৰ্মচাৰীসকল যাব নালাগে তেওঁলোকৰ কাৰ্যালয়লৈ আৰু সেয়ে ইয়াত কৈছে ক'ভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত উত্তৰাখণ্ডৰ চৰকাৰৰ লগতে কৈছে কৰ্মচাৰীসকলক মোবাইল ফোন অন ৰাখিবলৈ আহ্বান জনাইছে চৰকাৰে
আৰু সেয়ে কৈছে অতিতকৈ প্ৰয়োজন হ'লে কাৰ্যালয়লৈ আহিব লাগিব কৰ্মচাৰীসকল। কিন্তু তাৰ পৰিৱৰ্তে কৰ্মচাৰীসকলে এই ৩-৪ দিন সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে চৰকাৰে। কিন্তু সমগ্ৰ দেশৰ লগতে অসমতো আৰু সমগ্ৰ দেশতে এতিয়া কৰোণাৰ কালৰূপ ধাৰণ দেখি এই পৰিস্থিতিৰ সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চৰকাৰ। আৰু সেয়েহে আজিৰ পৰা ২৮ এপ্ৰিললৈকে এই বন্ধৰ ঘোষণা। আজি সন্ধিয়াৰ এই মুহূৰ্তৰ অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজে মুকলি হৈ আহিছে। কিন্তু অসমত যেতিয়া নিৰ্বাচনৰ সময় চলি আছিল তেতিয়াই অসমলৈ আহিছিল কৰোণাৰ কালৰূপ ভয়ংকৰ ধাৰণ। তাৰ লগতে কিন্তু সেই কথা সেই সময়ত লুকাই ৰখা হৈছিল। আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা স্পষ্ট মন্তব্য আৰু লগতে কৈছে লাখ লাখ মানুহৰ যেতিয়া ৰাজনৈতিক সভা পতাত ব্যস্ততা কৰি আহিছিল ভয়ংকৰ কোভিড সংক্ৰমণ দ্বিতীয় লহৰ অসমত প্ৰদ্যুৎ বৰদলৈৰ স্পষ্ট মন্তব্য। তাৰ লগতে কৈছে কৰোণাৰ সৃষ্ট পৰিৱেশ মাজতে শনিবাৰে এক ফেচবুক পোষ্টযোগে বহু কথাই ক'লে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। নিৰ্বাচনৰ সময়তে কংগ্ৰেছ যি বিজেপি কি কংগ্ৰেছ বা আঞ্চলিক দলৰ ৰাজনৈতিক দলসমূহে আছিল সেই সময়ত সকলোৱে কেৱল সভাই সমিতিয়ে মানুহ গোটোৱাৰ প্ৰতিযোগিতা ব্যস্ত আছিল। কিন্তু ইয়াত কৈছে অথচ ২১ ফেব্ৰুৱাৰী মাহতে ডিব্ৰুগড় লাহোৰস্থিত ICMR UK ভেৰিয়েণ্টৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল যদিও সকলো গোপনে ৰখা হৈছিল বুলি বাতৰি প্ৰকাশ কৰি পাইছিল। কিন্তু এতিয়া যেন হঠাৎ সচেতন পৰিছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। সেয়েহে ইয়াত কৈছে যে এই ফেচবুক পোষ্টটোত লিখি তেওঁ কৈছে যে আমি যেতিয়া মন্দিৰ মছজিদ বুলি নিজৰ মাজতে তৰ্ক বিতৰ্ক কৰি আছিলোঁ, আমি যেতিয়া নিজৰ মানুহকে মোগল সজাই আক্ৰমণ কৰাত ব্যস্ত আছিলোঁ, নিজৰ মানুহৰ মাজতে বিভাজন কৰিবলৈ কেৱল হিংসা বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰিছিলোঁ, সেই সময়তে ক'ভিডে ভয়ংকৰ কাৰণ ৰূপ ধাৰণ কৰিছিল। কিন্তু আমি যেতিয়া সকলো জানি বুজিও মানুহক মাস্ক নিপিন্ধিব বুলি নালাগে বুলি কেৱল ইলেকশ্যন জিকিবৰ বাবে লাখ লাখ মানুহৰ সমাৱেশ কৰি মিটিং কৰাত ব্যস্ত আছিলোঁ, তেতিয়াই সত্যপণে আমাৰ মাজলৈ সোমাই আহিছিল সেই ভয়ংকৰ ক'ভিডৰ বীজাণু দ্বিতীয় লহৰ। বৰদলৈ স্পষ্ট মন্তব্য। ইপিনে এতিয়াও আমি ক'ভিডক নিৰ্মূল কৰাৰ বাবে দেশৰ বিজ্ঞানীৰ ওপৰত ভৰসা কৰিবলগীয়া আছিল। কিন্তু ক'ভিডৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিবৰ বাবে আৰু ১৩০ কোটি মানুহে পাব পৰাকৈ প্ৰতিষেধক পালি উৎপাদনৰ বাবে আমাৰ দেশত টকা বিনিয়োগ কৰিব লাগিছিল। তেতিয়া কিন্তু আমি ১০০ কোটি টকা খৰচ কৰি শাসক দলৰ বাবে দিল্লীত এক পাহাৰ মুখ্য কাৰ্যালয় নিৰ্মাণ কৰিলোঁ বুলি তেওঁ উল্লেখ কৰিছে। আৰু লগতে ইয়াত কৈছে যে তেওঁ লিখি কৈছে যে ৩০০০ কোটি টকা খৰচ কৰিলোঁ এজন প্ৰায় জনতাৰ সৰ্বোচ্চ মন্ত্ৰীৰ কামত আৰু ২০,০০০ কোটি টকা খৰচ কৰি যেতিয়া দিল্লীৰ মাজমজিয়াত চেণ্ট্ৰেল ভিষ্টা নিৰ্মাণ কৰি আছে। মাত্ৰ ৬০ কোটি টকা খৰচ কৰি ঠায়ে ঠায়ে একেটা অক্সিজেন উৎপাদন কৰা কাৰখানা নসজাৰ বাবে আজি দেশত চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লাখ হিচাপে ক'ভিডৰ আক্ৰান্ত মানুহে আজি মৰিবলগীয়া অক্সিজেনৰ অভাৱত। আৰু সাধাৰণ মানুহ আজি বলি হৈছে আমাৰ পলিটিক্সৰ। আজি সন্ধিয়াৰ পাছতো আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো ইয়াত কৈছে নিশা ১২ বজাৰ পিছত অসম আৰক্ষীক অৱশেষত গোটাই দিছে মোহন আৰু গগৈ আৰু লগতে অলকেশ শইকীয়াক। কিন্তু এতিয়ালৈকে সন্ধান নাই তাৰ তৃতীয়জনৰ। লগতে কৈছে অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটিল। শনিবাৰে নিশা ১২ বজাৰ পাছত অসম আৰক্ষীক গোটাই দিলে উগ্ৰপন্থীৰ কবলৰ পৰা উদ্ধাৰ পৰা ONGC অপহৃত কৰ্মচাৰী দুজনক। উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলাৰ টকটক চিংখুৰ বস্তিৰ অৰণ্যৰ মাজত সেনাবাহিনী আৰু আলফাছাদিনৰ সৈতে শুকুৰবাৰে নিশা হোৱা সংঘৰ্ষ উদ্ধাৰ হৈছিল আৰু লগতে মোহন গগৈ আৰু অলকেশ শইকীয়া। পৰৱৰ্তী সময়ত আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াই সন্ধান আছাম ৰাইফলছ আৰু নাগালেণ্ড টেৰিটৰিয়েল আৰ্মীয়ে অভিযান চলাই যদিও সন্ধান ওলোৱাত ব্যৰ্থ হৈ পৰিছে। কিন্তু ইয়াত কৈছে ইপিনে শনিবাৰে দুপৰীয়া পৰে নাগালেণ্ডৰ মন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰ আৰু চক্ৰ পৰিদৰ্শক অনিল মৰাণৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ সঁজাতি দলৰ হাতত নিশা ১২ বজাৰ পাছতে ONGC কৰ্মচাৰীদ্বয়ক চমজাই দিছে। আনহাতে শুকুৰবাৰে নিশা সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত ৰিতুল শইকীয়াই নিৰ্দোষ হোৱা বুলি মন্তব্য কৰিছে অপহৰণ কবলৰ পৰা আৰু মুক্তি লাভ কৰা মোহন গগৈ।